হেল্ল' নমস্কাৰ সকলোকে স্বাগতম জনাইছো। আজি আমাৰ চেনেলত আছে এগৰাকী মেধাৱী ছাত্ৰী। সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত 91.6% নম্বৰ সহ শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে এইগৰাকী ছাত্ৰী। উল্লেখ্য যে এইগৰাকী ছাত্ৰীয়ে পূৰ্বে হাইস্কুল শিক্ষান্ত পৰীক্ষাটো 94% নম্বৰ সহ উত্তীৰ্ণ হৈছে। মই পোনে পোনে ছাত্ৰীগৰাকীৰ কাষলৈ যাম। আজি যিহেতু আমাৰ মাজত আছে, দিয়ক খঙীয়া গাঁৱলৈ সুনাম কঢ়িয়াই অনা প্ৰীতি ছাত্ৰী বিদিশা হাজৰিকা আছে। মই বিদিশা হাজৰিকাৰ কাষলৈ যাম। মই তোমাৰ পৰা জানিব বিচাৰিম, যিহেতু তুমি এইবাৰ জ্ঞানপীঠ একাডেমীৰ পৰা শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে, 91.6% নম্বৰ সহ উত্তীৰ্ণ হৈছে আমি গম পাইছো, আৰু দিয়ক খঙীয়া গাঁৱলৈ সুনাম কঢ়িয়াই আনিছা। তোমাৰ অনুভৱ কেনেকুৱা? প্ৰাউড ফিল কৰিছো। কলেজখনৰ লগতে ঘৰলৈ গাঁৱলৈ এটা শিক্ষাৰ্থী মানে প্ৰাউড হৈছো। কিমান সুখী? মই অত্যন্ত সুখী। ভবা নাছিলো ইমান ধুনীয়া ৰিজাল্টটো পাই। তোমাৰ এই ফলাফলৰ কৃতিত্ব কাক কাক দিব? তোমাৰ প্ৰথমে মোৰ মা দেউতা, দাদা, তাৰপিছত আনন্দ, লগতে টিচাৰ্ছখিনিতো আছেই, তেওঁলোকে প্ৰত্যেক খোজতে সহায় কৰি দিছে। তুমি কিমান ঘণ্টাকৈ অধ্যয়ন কৰিছিলা? তেনেকে ৰেগুলাৰ নহয়, কলেজৰ পৰা আহি 3-4 ঘণ্টা কৰিছিলো আৰু মানে মনোযোগকে 3-4 ঘণ্টা। তোমাক পঢ়াৰ ক্ষেত্ৰত কেতিয়াবা মা দেউতাক খং কৰিব লগা হয় নি? তুমি পঢ়া কি কৰিছা, মোক তো কিবা ক'ব লগা হয় নি মা দেউতাক? তেনেকুৱা হোৱা নাছিলে বাৰু, ইমান গালি চালি খোৱা নাছিলো বাৰু। তুমি মানে নিজৰ ৰুটিন মতে তুমি পঢ়ি গৈছিলা। এই পঢ়াৰ ক্ষেত্ৰত এটা বদনাম আছে ছাত্ৰ ছাত্ৰীসকলৰ বৰ্তমান, যে মোবাইলে ছাত্ৰ ছাত্ৰীসকলক পঢ়াৰ ক্ষেত্ৰত এটা বাধাৰ প্ৰাচীৰ হৈ থিয় দিছে বা হেঙাৰ স্বৰূপ হৈ পৰিছে। তুমি কি কবা? মোবাইল ছাত্ৰ ছাত্ৰীৰ পঢ়াৰ ক্ষেত্ৰত উপকাৰ কৰে নে অপকাৰ কৰে? চব বস্তুৰে ভাল গুণ তাৰ বেয়া গুণ এটা থাকিব। মোবাইলৰো বেয়া গুণ আছে, ভাল গুণো আছে। ব্যৱহাৰৰ ওপৰত ভিত্তি কৰে সেইটো। ভালদৰে ব্যৱহাৰ কৰিলে সেইটো আমাৰ কাৰণে উপযোগী হয়, আৰু বেয়াদৰে ব্যৱহাৰ কৰিলে সেইটো আমাৰ কাৰণে মানে বেয়া হয়। আৰু যদি মোবাইলটোৱে গুগল আছে আজিকালি, বা এপ আছে যোনটো লাৰ্ণিং এপ, সেইবোৰ যদি আমি সেইবোৰ কাৰণে আমাৰ লাভালাভ হয়। কিন্তু যদি আমি সেইবোৰ মোবাইলটো এনেই অযথা কিবা জিটি কৰি পিনি গেম খেলিবি, তেতিয়া আমাৰ কাৰণে অভিয়াছলি বেয়া হ'ব। তোমালোকৰ ঘৰলৈ আহিয়ে এটা ধুনীয়া এটা সুবাস পাইছো, শিল্পৰ সুবাস, মানে শিল্প সাধনাৰ যি সুবাস। আমি জানিব পাৰিছো তুমি ছবি আঁকি ভাল পোৱা, শিল্পৰ সাধনা কৰা। তোমালোকৰ এই ড্ৰয়িং ৰুমৰ পৰা আদি কৰি প্ৰতিটো ৰুমতে তোমাৰ হাতৰ পৰশ আছে, হাতৰ বলনি আছে, তোমাৰ হাতৰ সুবাস আছে। তুমি কেতিয়াৰ পৰা এই ছবি অঁকা কামটো আৰম্ভ কৰিছা? মানে ছবি আঁকিছো, তাৰপিছত একেবাৰে 6-7 মানৰ পৰা একেবাৰে ভালকে আঁকিছো। আৰু তোমাৰ হাতৰ পৰশত আমি দেখিছো, আমাৰ কেমেৰা পাৰ্চন আমাৰ জয়ন্তৰাজে দেখুৱাব, তুমি নিজক লৈ এটা ধুনীয়া এটা ছবি তুমি অংকন কৰিছা, হয় নে বাৰু? তুমি হয়নে নহয়? হয়। তুমি নিজক এইটো ৰূপত দেখি তুমি কেনেকুৱা অনুভৱ কৰিছা? ভাল লাগে, নিজৰ যেতিয়া নিজে কৰা কিবা এটা দেখো তেতিয়া ভাল লাগে। নিজৰ মানে হাতৰ পৰশটো সুকীয়া। বিদিশা, তুমি এবাৰ ক'ত নামভৰ্তি কৰিবা? মই ডিব্ৰুগড় ইউনিভাৰ্চিটি। হয়, হিষ্ট্ৰী ডিপাৰ্টমেণ্টৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিবা। আৰু তোমাৰ ভৱিষ্যত এনেকুৱা এটা এইম আছে নি, যে মোৰ ভৱিষ্যতে অমুক হ'ম? অধ্যাপিকা হ'ম বুলি ভাবিছা? মুখ্যমন্ত্ৰী হিচাপে তোমাক 3 দিনৰ দায়িত্ব দিয়া হ'ল, প্ৰথম 3টা কাম তুমি হাতত কি ল'বা? 3 দিনৰ কাৰণেতো বেছি সলনি কৰিব নোৱাৰি। যদি 3 দিনৰ কাৰণে হয়, তেতিয়া নিশ্চয় প্ৰথমত বানপানী সমস্যাত কিবা এটা সৰুকে হ'লেও চিন্তা কৰি, দ্বিতীয়তে নিবনুৱা সমস্যাটো অসমৰ এটা ডাঙৰ সমস্যা, সেইটো কিবা এটা চলিউশ্যন কৰিবলৈ চেষ্টা কৰি,
তৃতীয়তে দৰিদ্ৰতা নিৰ্মূলীকৰণৰ কাৰণে এটা কাম কৰিব বিচাৰে। প্ৰিয় বন্ধুসকল, ইতিমধ্যে সময় সংকেত দিলি, গতিকে আমি অনিচ্ছাকৃত এই অনুষ্ঠানটি সামৰিব লাগিব। আজি কৃতি ছাত্ৰী বিদিশা হাজৰিকাৰ লগত যথেষ্ট আমাৰ ভাল লাগিলে। বিদিশা হাজৰিকাৰ যি শৈক্ষিক যাত্ৰা, লগতে পঢ়াৰ ক্ষেত্ৰত যিখিনি প্ৰয়োজনীয়তা, যিখিনি বাধ্যবাধকতা, লগতে যি পৰিকল্পনা, গোটেইখিনি কথাই তাই উল্লেখ কৰিছে। আৰু বিশ্ববিদ্যালয়ত কাইলৈ নামভৰ্তি কৰিব, গতিকে বিশ্ববিদ্যালয়ত যোৱাৰ পূৰ্বে কলেজ লাইফত তাইৰ যি স্মৃতি, এটি স্মৃতি তাইৰ ৰোমন্থন কৰিব এতিয়া, আৰু সেই স্মৃতি ৰোমন্থনেৰে আজি আমাৰ এই অনুষ্ঠানটি সামৰিম। সেইটো বহুত স্মৃতি জড়িত হৈ আছে তাৰ লগত। প্ৰথমতে প্ৰতিযোগিতাবোৰ পাতে, স্পৰ্টছ উইকত, তাৰপৰা কালচাৰেল উইক, তেনেকুৱা সেইবোৰত প্ৰথমতে এটা ক্ৰিকেটত ফাৰ্ষ্ট হৈছিলোঁ, ট্ৰফি পাইছিলোঁ। তাৰপাছত আকৌ কইনা প্ৰতিযোগিতা, তাত ফাৰ্ষ্ট হৈছিলোঁ। তেনেকুৱাবোৰ আছে, স্মৃতি জড়িত হৈ আছে। তাৰ লগতে আকৌ বন্ধুসকলতো আছেই, তেওঁলোকৰ লগতো বহুত স্মৃতি জড়িত হৈ আছে, শিক্ষকসকল। সেয়াই। আৰু সেইবোৰৰ উপৰিও লগৰখিনিৰ লগত ফুৰিবলৈ যোৱা, তাৰপৰা কলেজত কথা পতা, সেইবোৰ মনত পৰে আৰু এতিয়া। প্ৰিয় বন্ধুসকল, আমি বিদিশা হাজৰিকাৰ শৈক্ষিক যাত্ৰাৰ বিশালতা কামনা কৰিছোঁ। তাই ভৱিষ্যতে এগৰাকী অধ্যাপিকা হ'ব খুজিছে। তাই অধ্যাপিকা হওক, উত্তৰ পুৰুষসকল তাইৰ শিক্ষাৰে শিক্ষিত হওক, আলোকিত হওক, আমি কামনা কৰিছোঁ। ইয়াৰ লগে লগে আমাৰ আজিৰ এই অনুষ্ঠানটি ইমান ধন্যবাদ।